বন্ধুসকল নমস্কাৰ অন্য এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল গাৰুতলৰ প্ৰতিভালৈ বৰ্তমান বাৰিষাৰ সময় আৰু এই বাৰিষাৰ সময়ত বৰলে এতিয়া যতেততে বাঁহ সাজে বা বাঁহ লয় গতিকে এনে সময়ত আপোনালোকে অকমান সাৱধানে থকাটো ভাল সাৱধানে চলাটো ভাল কাৰণ কিছুমানে বৰল জোকাবলৈকে গৈ কামুৰ মানে বিন্দা খাই আহে আৰু কিছুমানে আকৌ বৰলক নজকালেও বৰলে নিজে খেদি আহি কেতিয়াবা বিন্ধি দিয়ে বা হঠাৎ কেতিয়াবা আক্ৰমণ কৰে বৰলে গতিকে আপোনালোকে জানেই বৰলে কামুৰিলে বা বৰলে বিন্ধিলে কিমান বেদনা মানে কিমান বিষ গতিকে অকমান বৰলৰ পৰা সাৱধান থকাটো ভাল কাৰণ অসহ্যকৰ বিষে যেতিয়া আমনি কৰিব তেতিয়া মানে উপায় নাই গতিকে এই যে উপায় নাই গতিকে আজি মই আপোনালোকক এটা উপায় দিবলৈকে বিচাৰিছো কিন্তু প্ৰথমে আপোনালোকক মই ক'বলৈকে বিচাৰিছো যে মই কোনো বেজ কবিৰাজ জ্যোতিষী বা বহুত ডাঙৰ বহুত কিবা কিবি নহয় যে বহুত বা এলোপেথিক হোমিওপেথিক কিবা কিবি মই একোৱেই নহয় সেইবিলাক কিন্তু মাথু প্ৰেক্টিকেলৰ জৰিয়তে যিমানখিনি জানো গতিকে সেই কথাখিনি আপোনালোকক মই জনাবলৈকে বিচাৰিছো কিন্তু এইখিনিতে এটা কথা কওঁ যে হয়তো আপোনালোকৰো নিজা নিজা কিছুমান প্ৰতিকাৰ থাকিব পাৰে হয়তো সেই হিচাপে আপোনালোকেও সেই পৰিত্ৰাণ পায় এইটো আপোনালোকৰ কথা যদি আছে তেনেকুৱা কিবা প্ৰতিকাৰ তেতিয়াহ'লে আপোনালোকে সেইখিনিও কমেণ্ট যোগে জনাব কিন্তু মই যিমানখিনি জানো সেইখিনি কথাই আজি আপোনালোকক ক'বলৈকে বিচাৰিছো এতিয়া বৰলে য'তে ত'তে বাঁহ সাজে এই সময়খিনি বাৰিষাৰ সময়খিনিত ক'ৰবাত জংঘলত সাজিব ঘৰৰ মুদচত ল'ব বা ক'ৰবাত লাইনৰ তাৰত ল'ব মানে য'তে যেনেকৈ পায় তেনেকৈ বৰলে বৰ্তমান বাঁহ সাজে গতিকে এই মুহূৰ্তত যেতিয়া বৰলে আপোনালোকক বিন্ধিব অত্যন্ত বিষ আহিব গতিকে সেই মুহূৰ্তত আপোনালোকে কি কৰিব কি কৰে আপোনালোকে গতিকে সেই কথাখিনি মই আপোনালোকক ক'বলৈকে বিচাৰিছোঁ যদি প্ৰকৃততে আপোনালোকক বৰলে বিন্ধিলে তেতিয়া আপোনালোকে এটা কাম কৰিব আমাৰ ঘৰৰ চাৰিওদিশে বা আপোনালোকে নিজে ৰোৱা নয়নতৰা যি গছ যি ফুল নয়নতৰা কিছুমানে কাঠি ফুল বুলি কয় বেছিভাগ নিজে নিজেই হয় এই ফুলবিধ তথাপি আপোনালোক ক'বলৈকে বিচাৰিছোঁ নয়নতৰা যি ফুল আছে এই যিটো কোমল অংশ এইটো একেবাৰে কোমল অংশটো মানে ওপৰৰ যিটো কলিটো আছে এইখিনিৰ পৰা এই পাতটো আপুনি কুঁহি পাতটো এনেকৈ ছিঙি ল'ব ছিঙি লৈ আপোনালোকে এনেকৈ মোহাৰি লৈ ইয়াৰ পৰা যিটো ৰস ওলাব এই মোহাৰি দিব এনেকৈ মোহাৰি ইয়াৰ পৰা যিটো এইটো ৰস ওলাইছে এই যিটো ৰস ওলাইছে এই ৰসটো আপোনালোকে বিন্ধা ঠাইখিনি লগাই দিব আৰু লগে লগে আপোনালোকৰ বিষ নাইকিয়া হৈ যাব গতিকে এই নয়নতৰা যি ফুল আছে এইটো ফুলক বহুতে আচলতে কাঠি ফুল বুলিও কয় কিন্তু ইয়াৰ যিটো বেগুনীয়া ৰঙৰ এই যিটো নয়নতৰা ইয়াৰ এই পাতটোহে কাম দিয়ে অধিক আপোনাৰ সেই বৰলে বিন্ধাৰ পিছত সেই বিষৰ বাবে সেই ঠাইখিনি লগাই দিলে কিন্তু নয়নতৰাৰ আৰু এটা প্ৰজাতি আছে মই প্ৰজাতিটো আপোনালোকক দেখুৱাই লৈছোঁ কেনেকুৱা কিন্তু সেই প্ৰজাতিটো যদি লগাই দিয়ে তেতিয়াহ'লে বিষটো আপোনালোকৰ ভাল নহ'ব পাৰে কিন্তু যিমান দূৰ প্ৰেক্টিকেলি জানো যে এই নয়নতৰাৰ যদি পাতটো আপোনালোকে এইটো বেগুনীয়া কালাৰৰ পাতটো লগাই দিয়ে তেতিয়াহ'লে বিষটো আপোনালোকৰ নাইকিয়া হ'ব মই দেখুৱাই লৈছোঁ আৰু এটা প্ৰজাতি নয়নতৰা এইটো এটা প্ৰজাতি এইটো বগা ৰঙৰ ফুল যিটো ফুলি থাকে এইটো লগালে ভাল হ'ব নে নহয় মই নাজানো কিন্তু যিমান দূৰ জানো যে বেগুনীয়া ৰঙৰ এই নয়নতৰাৰ এই কোমল যিটো কুঁহিঅংশ পাতৰ সেই ৰসটো লগালেহে বিষটো ভাল হয় বুলি মই জানো আৰু এইখিনি নয়নতৰাৰ কেইবাটাও গুণ আছে কিন্তু এয়া মই পিছত কম কি গুণ আছে কিন্তু সদ্যহতে মই যিমানখিনি জানো এইখিনি কথা আপোনালোকক কৈছোঁ আৰু আপোনালোকে এটা কাম কৰিব পাৰে যদিহে আপোনালোকৰ ওচৰত নয়নতৰাৰ ফুল নাই তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকক যিটো অঞ্চলত বৰলে কামুৰিব আপোনাৰ শৰীৰৰ ধৰ কোনোবা এটা অংশত কামুৰিলে এই বৰলে বিন্ধিলে কিন্তু আপোনাৰ যিখিনি ঠাইত মানে যিটো অঞ্চললৈকে যাওঁতে আপোনাক বিন্ধিছে সেই অঞ্চলৰ যদি ওচৰে পাজৰে যদি আমাৰ যিটো কলা কচু বুলি কয় কলা কচু যদি আছে কলা কচুৰ আপোনালোকে কলা কচু চাই ল'ব আৰু কলা কচু যদি যেতিয়া দেখিলে তাৰ পৰা এডাল ঠাৰি এডাল আপোনালোকে ছিঙি লৈ তাৰ পৰা এফালৰ পৰা মোহাৰি আহি থাকিব আহিলে তাৰ ওপৰ ভাগটোৰে এই এঠা ওলাব যিখিনি এঠা ইয়াৰ পৰা ওলাই সেই এঠাখিনি আপুনি বিন্ধা জেগাখিনি লগাই দিব আৰু লগে লগে আপোনাৰ বিষটো নিৰাময় হ'ব কিন্তু সাৱধান আপোনালোকে যে কলা কচুৰ যিটো এঠা যদি কাপোৰত লাগে সাংঘাতিক ধৰণৰ দাগ লাগিব বা চেক লাগিব আৰু সেই দাগ কেতিয়াও আপোনালোকৰ নাযাব সাংঘাতিক ধৰণৰ দাগ লাগে এই যে কলা কচুৰ যিটো এঠা গতিকে যদি যিটো অঞ্চললৈকে যাওঁতে কলা কচু পাব কলা কচু ঠাৰি এডাল লৈ তাৰ মোহাৰি ওপৰত হাতৰে আপোনালোকে লগাই দিব সেই বিন্ধা ঠাইখিনি আৰু লগে লগে বিষটো আপোনালোকৰ নাইকিয়া হ'ব আৰু যদিহে কলা
কলা কচু নাই তেতিয়াহ'লে আপোনালোকে যদি বিচাৰি পায় নয়নতৰা গছৰ ফুল ফুলৰ যিটো কুঁহি এই পাতৰ কুঁহি পাতটো মোহাৰি কিনে তাৰ ৰসটো লগাই দিব বিষটো আপোনালোকৰ নিৰাময় হ'ব কেৱল বৰলে কামুৰিলে যে বিষটো নাইকিয়া হ'ব এনেকুৱা নহয় ময়ে কামুৰিলেও আপোনালোকৰ বিষটো নাইকিয়া হ'ব যদি পাৰে এই প্ৰতিকাৰটো আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব গতিকে এইখিনিকে আপোনালোকক ক'লোঁ কিন্তু আপোনালোকক পুনৰবাৰ মই কৈছোঁ অনুৰোধ কৰিছোঁ যে মই বেজ কবিৰাজ নহয় গতিকে গালি গালাজ নকৰিব কোনো জ্যোতিষীয় মই নহয় বা হোমিওপেথিক এলোপেথিক নহয় যিখিনি মই প্ৰেক্টিকেল যিখিনি জানো মই সেইখিনি কথা আপোনালোকক কৈছোঁ যদি আপোনালোকৰো এনেকুৱা কিবা প্ৰতিকাৰ আছে কমেণ্ট যোগে জনাব যে বৰলে কামুৰিলে প্ৰকৃততে কি কি প্ৰতিকাৰ কৰিলে ভাল হয়